নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি যোৰহাট সাহিত্য সভা ভৱনৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত অসম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড যোৰহাট শাখাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এক বিশেষ অনুষ্ঠান নিউজৰ ৰিপৰ্ট যোৰহাট সাহিত্য সভা ভৱনৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত অসম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড যোৰহাট শাখাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এক বিশেষ অনুষ্ঠান উল্লেখযোগ্য যে যোৰহাট সাহিত্য সভা ভৱনৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত অসম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড যোৰহাট শাখাৰ উদ্যোগত বিত্তীয় আৰু ডিজিটেল সাক্ষৰতা শিবিৰ আৰু এটি ঋণপত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় যদি ক'বলৈ যাওঁ অসম কোঅপাৰেটিভ এপেক্স বেংকে আপোনালোকে সকলোৱে জানে অসমৰ ৰাইজে জানে 1948 চনতে প্ৰতিষ্ঠা হোৱা এটা সমবায় খণ্ডৰ ৰাজ্যিক পৰ্যায়ৰ বেংক হয়। এই বেংকটোৱে বিভিন্ন পৰ্যায় অতিক্ৰমি আহি আজি ৭৪ বছৰত ভৰি দিছে আৰু যদি আমি ঋণৰ ফালৰ পৰা চাবলৈ যাওঁ যোৱা 4 বছৰ 21-22 বিত্তীয় বৰ্ষৰ পৰা বেংকে যিটো নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন তাৰ আণ্ডাৰত যিটো আত্মসহায়ক গোটবিলাকক যিটো ঋণ দিয়া যায় সেই ঋণটোত প্ৰাধান্য দি আহিছে আৰু 2022-23 বৰ্ষত বেংকে প্ৰায় 44 কোটি লোন আত্মসহায়ক গোটসমূহক দিছে আৰু এইটো এটা ৰিকগনিশ্যন হিচাপে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টে যোৱা বিত্তীয় বৰ্ষত 2023-24 বৰ্ষত বেংকক এখন প্ৰমাণপত্ৰ দিছে ফৰ আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ ইন দি ফাইনেন্সিয়েল ইয়াৰ 22-23 যোৱা বছৰ যদি তেনেকৈ আপোনালোকে চাই 2023-24 বিত্তীয় বৰ্ষত অসম কোঅপাৰেটিভ এপেক্স বেংকে সৰ্বমুঠ 55 কোটি টকা আত্মসহায়ক গোটসমূহলৈ আগবঢ়াইছে। এইটো বিত্তীয় বৰ্ষতো বেংকে এইটো স্কিমৰ ওপৰত প্ৰাধান্য দি আহিছে লগতে যিটো ভাৰত চৰকাৰ বা আৰু অসম চৰকাৰৰ যিটো প্ৰাইম স্কিম লাখপতি বাইদেউ স্কিম এই লাখপতি স্কিমৰ অধীনতো বেংকে বিভিন্ন ব্ৰাঞ্চৰ যোগেদি ঋণ প্ৰদান কৰি আহিছে। আমি আজি যোৰহাট শাখাৰ জৰিয়তে অসম কোঅপাৰেটিভ এপেক্স বেংকৰ যোৰহাট শাখাৰ জৰিয়তে 103গৰাকী মহিলাক প্ৰায় 83 লাখ টকা এই স্কিমৰ আণ্ডাৰত আমি প্ৰদান কৰিছোঁ লাখপতি বাইদেউ স্কিমৰ আণ্ডাৰত। ইয়াৰ বাহিৰেও আমি NRLM SHGৰ আণ্ডাৰতো আমি 54 লাখ টকা আজি দিনটোত প্ৰদান কৰা গৈছে। আজি এই যি বিত্তীয় সজাগতা শিবিৰ এই বিত্তীয় সজাগতা শিবিৰৰ মাজতে আমি অল টোটেল 1.67 কোটি টকাৰ ঋণ প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ আৰু মই ভাবোঁ এই যি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যি প্ৰয়াস অসমৰ মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাত ইয়াত অসম কোঅপাৰেটিভ এপেক্স বেংকৰ এটা ভূমিকা আছে আৰু আমি সেই ভূমিকা আদায় কৰিবলৈ চেষ্টা কৰিছোঁ। যিটো লাখপতি বাইদেউসকলৰ তেওঁলোকে যিটো ইকনমিক এক্টিভিটি কৰিব বিচাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰে কিন্তু মিনিমাম 75,000 আৰু মেক্সিমাম 1 লাখ টকা 1 লাখ সেইটোৰ ভিতৰত ফাৰ্ষ্ট ড'জ হিচাপে যায় আৰু তাৰ কাৰণে তেওঁলোকে যিটো এক্টিভিটি কৰিব ধৰি লওক কোনোবাই পিগাৰী কৰিছে কোনোবাই পল্ট্ৰি কৰিছে কোনোবাই ডাকাৰী কৰিছে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উক্ত অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত কেইবাগৰাকীও লাখপতি বাইদেউক চেক বিতৰণ কৰা হয়। এপেক্স বেংকৰ এই প্ৰশংসনীয় কামৰ বাবে মহিলাসকলে শলাগ লোৱাৰ লগতে এই লাভ কৰা ধনেৰে তেওঁলোক স্বাৱলম্বী হোৱাৰ লগতে নিজৰ সপোন বাস্তৱত পৰিণত কৰিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। কোঅপাৰেটিভ এপেক্স বেংকে লোন দিছে আৰু সেই লোনৰ পৰা তেওঁলোকে কিছুমানে গাহৰি আৰু ফিচাৰী লাখপতি দিদি লোন দিছে। তেওঁলোকে দোকান তেনেকুৱাবিলাক যিবিলাকতে দোকানবিলাক সৰু হৈ আছে সেই দোকানখিনি যাতে অলপ বহলাই তেওঁলোকে চলাব পাৰে সেইবাবে আমি লোনত তেওঁলোকক সহায় কৰিছোঁ আৰু মহিলাসকলক সহায় কৰিছোঁ আৰু কোঅপাৰেটিভ এপেক্স বেংকে আমাক বহুখিনি সহায় কৰিছে লোন দিয়া বেছিকৈ মেনেজাৰ ছাৰে আমাক বহুখিনি সহায় কৰিছে লোন দিয়া আৰু মহিলাখিনি গাঁৱলীয়া মহিলা ওলাই অহাত তেওঁ আমাক সহায় কৰিছে। লোন লৈ বহুতখিনি মহিলাই আমাৰ মানে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে। এইটো খুবেই এটা ভাল আঁচনি লাখপতি দিদি। যিসকল মহিলাই মানে আপোনাৰ ধৰক তেওঁলোকে মানে পইচাৰ অভাৱত তেওঁলোকৰ ব্যৱসায়টো বহল কৰিব পৰা নাছিলে লাখপতি বাইদেউৰ আঁচনিৰ জৰিয়তে তেওঁলোকে বহুতখিনি আগবাঢ়ি গৈছে আৰু তেওঁলোকে মানে নিজা হিচাপে এখন মানে ডাঙৰ আপোনালোকে চাব পাৰিব মানে ইমানেই মানে ভাল লাগিছে দেখি পেলাই। বহুত ডাঙৰ দোকান মানে থিয় কৰিবৰ কাৰণে মানে অন্য ব্যৱসায়িক মানে ধৰক প্ৰতিষ্ঠানৰ লগত মানে তেওঁলোকে ফেৰ মাৰিব পৰা এটা অৱস্থা হৈছে আৰু মানে খুবেই ভাল হৈছে। নিজে স্বাৱলম্বী হৈছে লগতে পৰিয়ালটোকো তেওঁলোকে অৰ্থনৈতিকভাৱে সকাহ দিছে লগতে বেংকৰ ঋণো সময়মতে সুচাৰুৰূপে ঘূৰাই আছে।
হয় হয় সেইখিনি হয়। ধৰক এইখিনি ঋণ আকৌ ঘূৰাই দিলে আমি আকৌ নতুনকৈ ঋণ ল'ব পাৰিম। এতিয়া যিখিনি দিছে তাৰ উপৰিও এইটো মানে এটা ধৰক বন্ধ হৈ যোৱা স্কীম নহয়। এতিয়া যিখিনি আমি ঋণ লৈ আছোঁ সেইখিনি ঘূৰোৱাৰ পিছত কাম কৰাৰ পিছত বেংকে আমাক আৰু ঋণ দিব আৰু সহায় সহযোগিতা দিব। আমাক এপেক্স বেংকৰ ফালৰ পৰা বহুতখিনি সহায় কৰিছে। এই আপাহতে মই বেংকৰ মেনেজাৰ ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোখিনি দিশতে আগবাঢ়ি গৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে আৰু তেওঁলোকৰ নিজৰ ওচৰ চুবুৰীয়াৰো সেই ক্ষেত্ৰত সহায় কৰিছে। এই লোনটো ল'বলৈ আগবাঢ়ি আহিছে। লগতে তেওঁলোক নিজেই স্বাৱলম্বী হৈছে। কোনো হাজবেণ্ডৰ সহায় লোৱা নাই তেওঁলোকৰ। আমি বেংকৰ সহায় যোগেদি তেওঁলোকে এই লাখপতি দিদি লোনৰ অধিকাৰী হৈ আগতে সৰু অনুষ্ঠান আছিল যদিও বৰ্তমান এতিয়া তেওঁলোকে নিজৰ ইনকাম নিজে কৰি ল'ব পৰাকৈ তেওঁলোকৰ এপেক্স বেংকে তেওঁলোকক বহুত সহযোগিতা আগবঢ়াইছে। পইচাখিনি যদি ভালকে খৰচ কৰে, ভালকে ব্যৱহাৰ কৰে, এই সম্পৰ্কটো এদিনীয়া নহয়। ভাল ধৰণে তেওঁলোক ইন ফিউচাৰলৈকে হয়, তেওঁলোকে যদি পইচাটো সদব্যৱহাৰ কৰি তেওঁলোকে নিজে আগবাঢ়ি যাব, লগতে আৰু দুগৰাকী মানুহক ইনভেষ্ট কৰি তেওঁলোক আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আৰু তেওঁলোকে যিটো ৰিপে'মেণ্টৰ ক্ষেত্ৰত যদি তেওঁলোকে সুচাৰুৰূপে পালন কৰি যায়, তেতিয়া অনাগত দিনবিলাকত আৰু ইয়াতকৈ ভালকৈ স্কীম ল'বলৈ তেওঁলোক সক্ষম হ'ব। আগত মানে সৰু আছিলে দোকানখন, এতিয়া মই লাখপতি দিদিৰ পৰা পইচা এপেক্স বেংকৰ সহায় লৈ পেলাই দোকানখন আগতকৈ বহুত ডাঙৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু লগতে সেইটো পইচা বেংকৰ ঋণো মাৰি যাবলগীয়া হৈছে। ঋণো মাৰি গৈছোঁ ধৰক, লগতে দোকানত বেছি বস্তু ৰাখিব পাৰিছোঁ। কৃষি ডিপাৰ্টমেণ্টৰ বস্তু মোৰ চব মানে সাৰ মহিলাসকলৰ দৰৱ কাৰণে এইখিনি এখন ভাল আঁচনি। হয়। আমাৰ কৃষিয়ে কৰে গোটেই আমাৰ এখনত জেগাত অঞ্চলটোৰ গোটেই। তাত ধৰক আমি বস্তুটো বাকীকৈ দি দিছোঁ। এটা ছিজনত খেতিটো কৰাই দিছোঁ আমি বাকীকৈ দি পেলাই। আমি আকৌ বেংকৰ পৰা লোন লৈ পেলাই মালটো সৰহকৈ ভৰাই লৈছোঁ আৰু তেওঁলোকক বাকী দিছোঁ। আৰু তাৰপিছত তেওঁলোকে খেতি কৰি পইচাটো আমাক জমা দিছে। স্বাৱলম্বী হ'বলৈ হয়, ভাল আঁচনি। আঁচনি ভাল আঁচনি হয়। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।